মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিত থকা অধ্যায় নম্বৰ হৈছে ৭ আৰু পাঠ নম্বৰ হৈছে ২ আৰু পাঠটোৰ নাম হৈছে কি সিংহ আৰু নাপিত। এইখন এখন ধুনীয়া গল্প হয়, তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা। প্ৰথমে কি কৈছে, ছবি চাই পঢ়ো আহা। তোমালোকৰ কিতাপত ধুনীয়া ছবি দি আছে, তোমালোকে ছবিবোৰ চাই চাই মানে গল্পখন কবা। প্ৰথমে তোমালোকে এই ছবিখনত চোৱা, এইটো হৈছে কি এটা সিংহ, হাবিৰ মাজত এটা কি আছে সিংহ। এই সিংহটোৱে কৈ আছে, কি কৈ আছে, উচ মূৰটো ইমান খজুৱাইছে, কি যে কৰো, মানে কি সিংহটোৰ মূৰটো খজুৱাই আছে। তাৰপিছত তোমালোকে চোৱা, তাৰপিছত তোমালোকে এই ছবিখনলৈ চোৱা, গছৰ তলত নাপিত ককাই এই মানুহজনৰ চুলি কাটি আছে। নাপিতজনে কৈ আছে, কি কৈ আছে, তোমাৰ চুলিবোৰ যে ইমান দীঘল হৈছে, মানে নাপিতজনে মানুহজনক কৈ আছে। তাৰপিছত তোমালোকে ইয়াত চোৱা, এই সিংহটোৱে ইহঁতক দূৰৰ পৰা চাই আছে। সিংহটোৱে কি কৈ আছে, ময়োচোন নাপিতৰ ওচৰলৈ যাব পাৰো। সিংহটোৱে কি কৈ আছে যে ময়ো নাপিতৰ ওচৰলৈ গৈ মানে মোৰ চুলিবোৰ কাটিব পাৰো। তাৰপিছত তোমালোকে এই ছবিখনত চোৱা, কি কৰি আছে, সিংহটোৱে মানে চুলি কাটি আছে, নাপিতজনে সিংহটোৰ চুলি কাটি দি আছে। এতিয়া নাপিতজনে কৈ আছে, কি কৈ আছে, লৰচৰ নকৰিবা, ভালদৰে বহি থাকা। নাপিতজনে সিংহটোক কি কৈ আছে যে তুমি লৰচৰ নকৰিবা, ভালদৰে বহি থাকা। তাৰপিছত এতিয়া সিংহটোৱে মানে আইনাখনত তাৰ মূৰটো চাই আছে। সিংহটোৱে কি কৈ আছে, এয়া তুমি কি কৰিলা, মইচোন টপা হৈ পৰিলো। সিংহটোৱে মানে আইনাখনত চালে যে তাৰ মূৰটো কি হৈ গৈছে, টপা হৈ গৈছে। এতিয়া নাপিতজনে কৈ আছে, কি কৈ আছে, আৰে তুমিয়েই চোন কাটিবলৈ দিছিলা। নাপিতজনে সিংহটোক কৈ আছে, আৰে তুমিয়েই চোন কাটিবলৈ দিছিলা। তাৰপিছত তোমালোকে এই ছবিখনত চোৱা, কি হৈছে, সিংহটোৱে নাপিতক মানে খেদা দিছে। সিংহটোৱে কৈ আছে, কি কৈ আছে, আজি তোক মই শুধাই নেৰো, সিংহটোৱে কৈ আছে। তাৰপিছত এতিয়া বান্দৰে কৈ আছে, কি কৈ আছে, কি হল তোমালোকৰ। বান্দৰটোৱে কৈ আছে যে তোমালোকৰ কি হৈছে, মানুহজনে ভয়তে দৌৰি গৈ গছত উঠিছে। এতিয়া তোমালোকে এই ছবিখনত চোৱা, এই সিংহটোৱে হাবিৰ মাজত গৈছে। এই সিংহটোক দেখি বাকী সিংহবোৰে মানে হাঁহি আছে। এই সিংহটোৱে কৈ আছে, কি কৈ আছে, হা হা এয়া তোমাৰ কি হল। তাৰপিছত এতিয়া এই সিংহটোৱে কৈ আছে, কি কৈ আছে, ইচ তোমাক দেখি বৰ বেয়া লাগিছে। মানে এই সিংহবোৰে এই সিংহটোক দেখি হাঁহা আৰম্ভ কৰিছে। তাৰপিছত তোমালোকে চোৱা, কি কৈছে, কথা পাতো আহা। তোমালোকে এই প্ৰশ্নৰ উত্তৰবোৰ মুখে মুখে দিবা। প্ৰথমে ক নম্বৰ, কি কৈছে, কাৰ মূৰ খজুৱাইছিল। ইয়াৰ উত্তৰ কি হ'ব, সিংহৰ মূৰ খজুৱাইছিল। তাৰপিছত খ নম্বৰ, লৰচৰ নকৰিবা, ভালদৰে বহি থাকা বুলি কোনে কাক কৈছিল। কোনে কৈছিল, নাপিতে সিংহক কৈছিল। তাৰপিছত গ নম্বৰ, সিংহটোৰ কিয় খং উঠিছিল। ইয়াৰ উত্তৰ কি হ'ব, নাপিতে সিংহক টপা বনাইছিল, সেইকাৰণে সিংহটোৰ খং উঠিছিল। তাৰপিছত ঘ নম্বৰ, মূৰ খজুৱাই সিংহ কাৰ ওচৰলৈ গৈছিল। ইয়াৰ উত্তৰ কি হ'ব, হাবিত থকা আন সিংহবোৰে। ইয়াৰ উত্তৰ কি হ'ব, মূৰ খজুৱাই সিংহটোৱে নাপিতৰ ওচৰলৈ গৈছিল। এইটো ভুল হৈছে, এইটো নহ'ব। কাৰ ওচৰত গৈছিল, নাপিতৰ ওচৰলৈ গৈছিল। তাৰপিছত কি কৈছে, লিখো আহা। তোমালোকে এই দুটা প্ৰশ্নৰ উত্তৰ লিখিব লাগিব। প্ৰথমে ক নম্বৰ, কি কৈছে, সিংহ আৰু নাপিতৰ কাহিনীটো কি নিজাববীয়াকৈ নিজৰ বহীত লিখো আহা। তোমালোকে কাহিনীখন লিখিবা। তাৰপিছত খ নম্বৰ, তলৰ সংলাপ ফাঁকি সম্পূৰ্ণ কৰা। এয়া তুমি কি কৰিলা, মইচোন, ইয়াত হ'ব টপা, মইচোন টপা হৈ পৰিলো। তাৰপিছত কি কৈছে, লগে ভাগে গাও আহা। তোমালোকে এইখন গাবা। সুৰ লগাই নাপিত ককাই
ফুৰাই ভুবৰা দাড়ি খিলখিলকৈ হাঁহি থাকে উলিয়াই দাঁত পাৰি। তোমালোকে এইখন ধুনীয়াকৈ গাবা। এতিয়া তোমালোকে চোৱা, মানে গল্পখন মই বহীত লিখিছো, তোমালোকে শুনিবা। কি কৈছে? এখন হাবিত এটা সিংহ আছিল, তাৰ মূৰটো বৰ খজুৱাই আছিল। হঠাৎ সিংহটোৱে নাপিত ইজনে মানুহ এজনৰ চুলি কাটি থকা দেখা পাইছিল। তাকে দেখি সিংহটোৱে নাপিতৰ ওচৰলৈ গৈছিল আৰু তাৰ চুলি কাটিবলৈ কৈছিল। তাৰপিছত নাপিতজনে চুলি কাটি কাটি সিংহৰ মূৰটো টপা কৰি দিছিল। সিংহটোৱে আইনাত তাৰ মূৰটো টপা দেখি খঙতে নাপিতজনক খেদিছিল। নাপিত ককাই দৌৰি গৈ গছত উঠিছিল। তাৰপিছত সিংহটোৱে দুখ মনেৰে হাবিৰ মাজত গৈছিল। তাক দেখি আন সিংহবোৰে হাঁহিছিল। তোমালোকে এইখন এনেকৈ লিখিবা।